যেতিয়া তোমাৰ জ্বৰ উঠে সকলোতকৈ বেছি উদ্বিগ্ন হোৱা মানুহজন তেৱেই হয়। যেতিয়া তুমি পুৱা স্কুল বা কলেজলৈ বা অফিচলৈ ওলাই যোৱা গোপনে খিৰিকীৰে চাই থকা মানুহজন তেৱেই হয়। যেতিয়া তুমি নিশা ঘৰ পোৱালৈকে দেৰি হয় মোবাইলটো যিজনে বাৰে বাৰে চাই থাকে পদূলিলৈ চাই থাকে সেই মানুহজনৰ কথা কৈছোঁ। তেওঁ মৰম নেদেখুৱায়, তেওঁ কেতিয়াও নকয়, তেওঁ কেতিয়াও বুজাই নিদিয়ে, কিন্তু অন্তৰৰ কোনোবাখিনিত সদায় তোমাৰ বাবে প্ৰতিদিনেই হাজাৰটা হেঁপাহ লৈ থাকে, হাজাৰবাৰ মৰে, হাজাৰবাৰ জীয়াই থাকে। তেওঁ নিজৰ নতুন কাপোৰ এযোৰ আৰু এবছৰ পিন্ধি থাকে, কাৰণ তোমাক স্কুলৰ ফিজটো কলেজৰ ফিজটো দিব লাগিব। তেওঁ নিজৰ চেণ্ডেলযোৰ ছিঙি যায় তথাপিও নতুন এযোৰ কিনি নানে, কাৰণ তোমাৰ জন্মদিন আহি আছে, খৰচ কৰিব লাগিব। তেওঁ বজাৰলৈ যায় নিজৰ বাবে কিবা এটা কিনো বুলি, দামটো সোধে, হাতত তুলি লয়, পুনৰ আগত হৈ আহে আৰু ঘৰলৈ উভতি আহে তোমাৰ প্ৰিয় সামগ্ৰীবিধ লৈ বুলি। তুমি হয়তো কেতিয়াও নাজানা বা নুবুজিবা তোমাৰ সপোন পূৰণ কৰিবলৈ গৈ তেওঁ কিমান নিজৰ সপোন নিজ হাতে সমাধিস্থ কৰিছে। এদিন তুমিও ডাঙৰ হ'বা, এদিন ব্যস্ত হ'বা তুমিও, নিজৰ সংসাৰ নিজৰ পৃথিৱী সকলোলৈ ব্যস্ত হৈ পৰিবা তুমি। কিন্তু সেই বুঢ়া মানুহজন, যাক বুঢ়া বুলি কেতিয়াবা কৈছা, এখন ফটো চাই, এটা পুৰণি চোলা চাই, খালী কোঠাটো চাই যিটোত তুমি আছিলা, মনে মনে হয়তো ক'ব, মোৰ সৰু ল'ৰা বা ছোৱালীজনী কেতিয়া ইমান ডাঙৰ হ'ল। আৰু জানানে, পৃথিৱীৰ আটাইতকৈ নিস্তব্ধ কান্দোনটো তোমাৰ আইৰ নহয়। বহু সময়ত সেয়া এজন পিতৃৰ কান্দোন, কাৰণ তেওঁলোকক কান্দিবলৈও শিকোৱা নহয়। আৰু সেইবাবেই তেওঁলোকে চকুৰ পানী লুকুৱাই ৰাখে, আজিও লুকাই ৰাখিছে, হাঁহিৰ আঁৰত চকুলো লুকাই ৰাখে। যদি তোমাৰ দেউতা আজিও তোমাৰ লগত আছে, আজি এবাৰ ক'বা থেংক ইউ বুলি, আজি এবাৰ মনত পেলাবা, কাৰণ যিজন মানুহে গোটেই জীৱন তোমাক আগবঢ়াই দিলে তেওঁ হয়তো আজিও কেৱল তোমাৰ মুখত এটা হাঁহি চাবলৈকে নিজৰ সকলো সুখ ত্যাগ কৰি আছে, ত্যাগ কৰিব পাৰিছে। দেউতা এই পৃথিৱীত একমাত্ৰ মানুহ যিয়ে নিজৰ জীৱনটো খৰচ কৰি কেৱল তোমাৰ জীৱনটো গঢ়ি তুলিব খোজে।